নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ আৰু ডাঙৰ খবৰ উৎকট গৰমৰ মাজতে এবাৰ 135 কিলোমিটাৰ গতিবেগত আহি আছে ঘূৰ্ণীবতাহ ৰেমাল আৰু ৰেমালে উত্তৰ পূৰ্বতো সন্ত্ৰাসৰ সৃষ্টি কৰিব উত্তৰ পূব তথা অসমত কত ৰেমালে সন্ত্ৰাসিত কৰি তুলিব অসমৰ কোন জিলাত বিশেষভাৱে প্ৰভাৱ পেলাব আজিৰ দিনটোত ৰেমালে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰে বিগ ব্ৰেকিং নিউজ প্ৰচণ্ড গৰমৰ মাজতে বতৰে ভয়ংকৰ ৰূপ ল'ব ৰাজ্যত 135 কিলোমিটাৰ বেগত এবাৰ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল বংগোপসাগৰত সৃষ্টি হোৱা ৰেমালে সন্ত্ৰাসিত কৰি তুলিব অসম তথা উত্তৰ পূৰ্বাঞ্চল কাল ঘূৰ্ণীৰ ৰেমালৰ প্ৰভাৱ পৰিব অসমত বিগ ব্ৰেকিং নিউজ মুহূৰ্তত 17খনকৈ জিলাত বতৰে ল'ব ভয়াৱহ ৰূপ ইতিমধ্যে উল্লেখ কৰিছো ৰেমালে সন্ত্ৰাসিত কৰি তুলিব 28 মেত অসমৰ 17খন জিলাত ধুমুহা বজ্ৰপাতৰ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে বংগোপসাগৰত উৎপত্তি হোৱা এই ঘূৰ্ণীবতাহ ৰেমালে সন্ত্ৰাসিত কৰি তুলিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি ইতিমধ্যে উল্লেখ কৰিছো অসমৰ কেইবাখনো জিলাত হাই এলাৰ্ট প্ৰদান কৰা হৈছে ভয়ংকৰ ঘূৰ্ণীবতাহক লৈ সকিয়নি প্ৰদান কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যই ধুবুৰী দক্ষিণ শালমৰা গোৱালপাৰালৈ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সমান্তৰালভাৱে কোন জিলালৈ এলাৰ্ট প্ৰদান কৰিছে মুহূৰ্তত আমি জনাই আছো কোকৰাঝাৰ চিৰাং বাক্সা জিলালৈ এলাৰ্ট প্ৰদান কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটা বঙাইগাঁও বজালী জিলালৈ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই তামুলপুৰ নলবাৰী শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ জিলালৈ দিয়া হৈছে এলাৰ্ট আৰু হাইলাকান্দি কৰিমগঞ্জতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আনহাতে 35খন জিলাত ধুমুহা বৰষুণৰ এলাৰ্ট প্ৰদান কৰা হৈছে অসমত 26 আৰু 27 মেত প্ৰভাৱ পৰিব এই ঘূৰ্ণীবতাহ ৰেমালৰ কাল ঘূৰ্ণীৰ ৰেমালৰ পাছতে দেশৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতৰ এলাৰ্ট প্ৰদান কৰা হৈছে আজি নিশা পশ্চিমবংগৰ উপকূলত ৰেমালে চলাব ধ্বংসলীলা 26 মেত বেংগল উৰিষ্যাৰ লগতে উত্তৰ পূবত প্ৰভাৱ পৰিব ৰেমালৰ ফলত মিজোৰাম ত্ৰিপুৰা মণিপুৰত হ'ব অত্যাধিক বৰষুণ প্ৰচণ্ড গৰমৰ মাজতেই বতৰে ল'ব ভয়ংকৰ ৰূপ আমি ইতিমধ্যে উল্লেখ কৰিছো 135 কিলোমিটাৰ গতিবেগত আহি আছে কাল ঘূৰ্ণী ৰেমাল 135 কিলোমিটাৰ বেগত অহা ৰেমালে সন্ত্ৰাসিত কৰি তুলিব অসম তথা উত্তৰ পূৰ্বাঞ্চল এয়া ৰেমালৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো আমি আৰু এইদৰেই কাল ঘূৰ্ণী ৰেমালে সন্ত্ৰাসিত কৰি তুলিব অসম তথা উত্তৰ পূৰ্বাঞ্চল 135 কিলোমিটাৰ গতিবেগত আহি আছে ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ কিদৰে পৰিব ৰাজ্যত এই মুহূৰ্তত আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম কাল ঘূৰ্ণী ৰেমালৰ প্ৰভাৱ অসমত পৰিব 17খনকৈ জিলাত বতৰে ল'ব ভয়াৱহ ৰূপ উল্লেখ কৰিছো অসম তথা উত্তৰ পূব চুই যাব কাল ঘূৰ্ণীৰ ৰেমালে 17খনকৈ জিলাত বতৰে ল'ব ভয়ংকৰ ৰূপ আৰু 28 মেত অসমৰ 17খন জিলাত বজ্ৰপাতৰ এলাৰ্ট
অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে প্ৰচণ্ড গৰমৰ মাজতেই বতৰে ল'ব অতি ভয়াৱহ ৰূপ ৰেমালে সন্ত্ৰাসিত কৰি তুলিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে সন্ত্ৰাসৰ সৃষ্টি কৰিব কালঘূৰ্ণী ৰেমালে কালঘূৰ্ণী ৰেমালৰ প্ৰভাৱ পৰিব অসমত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰেমালে কি ধৰণৰ প্ৰভাৱ পৰিব 135 কিলোমিটাৰ বেগত যিহেতু এই বতাহ আহি আছে অসমৰ 17খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট প্ৰদান কৰা হৈছে 28 মে'ত অসমৰ 17খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে বজ্ৰপাতৰ এলাৰ্ট প্ৰদান কৰিছে আৰু প্ৰচণ্ড গৰমৰ মাজতে কিছু সকাহ পাব ৰাজ্যবাসীয়ে